কথা কোৱাত পলম হোৱা শিশুসকলৰ অভিভাৱকসকলৰ পৰা প্ৰায়ে এটা কথা শুনিবলৈ পোৱা যায় যে মোৰ সন্তানটিৰ যদিও কথা কোৱাত পলম হৈছিল, স্পীচ থেৰাপি দিয়াৰ পাছত কথাবোৰ ক'বলৈ আৰম্ভ কৰিছিল। কিন্তু এতিয়া কেইদিনমানৰ পৰা এনেকুৱা এটা সমস্যা হৈছে যে জনা কথাখিনিও নোকোৱা হৈছে। স্কুলত সুধিলেও বা ঘৰলৈ কোনোবা আহিলেও কিবা সুধিলে একো মুখেৰে নামাতে। কিয় বাৰু এনেকুৱা হৈছে? ইয়াৰ কাৰণটো হৈছে, প্ৰথমটো হৈছে অভাৰ কাৰেক্টিং। যেতিয়া শিশুসকলে কথাবোৰ ক'বলৈ আৰম্ভ কৰে থেৰাপি দিয়াৰ পাছত, যেতিয়া শিশুটিক তেওঁলোকে কোৱা প্ৰতিটো শব্দৰ ক্ষেত্ৰত, প্ৰতিটো চেণ্টেন্সৰ ক্ষেত্ৰত যেতিয়া ভুলবোৰ সকলো সময়তে শুদ্ধ কৰি থকা যায়, তেতিয়া শিশুটিৰ লাহে লাহে কি হয়, কনফিডেন্সটো কমি আহে। তো সেইটো এক কাৰণ যাৰ কাৰণে শিশুসকলে কথাবোৰ ক'বলৈ আৰম্ভ নকৰা হয়। সকলোৰে ক্ষেত্ৰত নহয়, কিন্তু বেছিভাগ শিশুৰ ক্ষেত্ৰত ই দেখিবলৈ পোৱা যায়। 2 নম্বৰটো হৈছে অতিমাত্ৰা যেতিয়া প্ৰশ্ন কৰি থাকে। প্ৰায় আচলতে আমি কওঁ ন যে প্ৰায় কোৱা হয় এইটো কথাও, যিটো শুদ্ধও আচলতে, যে স্পীচ ডিলে হোৱা শিশুসকলৰ ক্ষেত্ৰত আমি সদায় প্ৰশ্ন কৰিব লাগে বা তেওঁলোকৰ লগত কথা পাতিব লাগে। কিন্তু কথা পাতা আৰু প্ৰশ্ন সোধাৰ এটা সময় আছে। সেই সময়টো হৈছে শিশুটিৰ ইণ্টাৰেষ্টৰ হিচাপমতে আমি সদায় শিশুটিৰ লগত কথা পাতিবলৈ বা ইণ্টাৰেক্ট কৰিবলৈ চেষ্টা কৰাটো খুব প্ৰয়োজন। তেতিয়াহে লাভালাভটো পাব। কিন্তু যদি কথা পাতিব লাগে কাৰণে, প্ৰশ্ন কৰি থাকিব লাগে কাৰণে বাৰে প্ৰতি প্ৰশ্ন কৰি থাকে আৰু হোৱাই নোহোৱা তেওঁলোকে প্ৰশ্ন কৰি থাকে, তেওঁলোকে ব'ৰ ফিল কৰে, ইৰিটেট ফিল কৰে। ফলত তেওঁলোকে কি হয়, চিলেক্টিভ লিছনিং কৰিবলৈ আৰম্ভ কৰে। আপুনি কোৱা কথাবোৰ সকলো কথা নুশুনে, তেওঁলোকে চিলেক্ট কৰে। তেওঁলোকৰ যোনবোৰ প্ৰয়োজন তেওঁলোকে সেইবোৰহে শুনিবলৈ আৰম্ভ কৰে। তাক ঠিক তেনেদৰে তেওঁলোকে উত্তৰবোৰ দিয়াৰ ক্ষেত্ৰতো তেওঁলোকৰ যিখিনি নিড বেছ, অৰ্থাৎ প্ৰয়োজন সাপেক্ষেহে তেওঁলোকে উত্তৰ দিবলৈ আৰম্ভ কৰে। তো সেইটো কাৰণে যদি বহুত বেছি কুৱেশ্যন কৰি থাকে, নকৰাটো ভাল হয়। তাৰ পিছৰটো হৈছে কিছুমানৰ ক্ষেত্ৰত দেখা যায় যে অভিভাৱকসকলৰ ক্ষেত্ৰত শিশুটিক আগতে এটা লোভ দেখুৱায় যে তোমাক মই এইটো চকলেট দিম বা এইটো চিপছ দিম বা অমুকটো বস্তু দিম, তুমি এইখিনি কথা ক'ব লাগিব বা এইটো ৰাইমছ গাই শুনাব লাগিব। তাৰ পৰিৱৰ্তে কিছুমানৰ ক্ষেত্ৰত দেখা যায় যে তুমি যদি এইখিনি নোপোৱা, তেতিয়াহ'লে মই তোমাক টিভি চাবলৈ নিদিওঁ, মই তোমাক অমুকত ফুৰাবলৈ নিদিওঁ। এই দুয়োটাই আচলতে ভুল হয়। শিশুটিৰ কথা কোৱাৰ বাবদ কোনো এটা বস্তু দিয়া আৰু কথা নক'লে কোনো এটা বস্তু নিদিয়াটো, সেই দুয়োটাই ভুল হয়। কাৰণ যিটোৱে শিশুটিৰ এটা হেবিটলৈ পৰিণত হয়। কাৰণ আপুনি সকলো সময়তে সদায় বস্তু দি থাকিব নোৱাৰে। আৰম্ভণিৰ পৰা যেতিয়া আপুনি শিশুটিক বস্তু দি কিবা এটা কথা শিকাই থাকিব, তেতিয়া তেওঁলোকে শেষলৈকো ভাবিব যে মই এইটো কথা ক'লে এইটো বস্তু পাম। তো তেওঁলোকে সেইটো আলহীৰ ঘৰতো সেইটোৱে ফ'ল' কৰিবলৈ আৰম্ভ কৰে। যিটোৱে কি হয়, তেওঁলোকক আলহীৰ আগত কথা নোকোৱা, স্কুলত কিবা সুধিলে নোকোৱা, এনেকুৱা ধৰণৰ কিছুমান আচৰণগত সমস্যা হোৱা দেখা যায়। তো সেইটো কাৰণে যদি আপুনি তেনেকুৱা কৰি আছে, নকৰাটো ভাল হয়। আৰু শেষৰটো হৈছে ৰিপিট কৰিবলৈ দি থাকা। প্ৰায়ে দেখা যায় যে যেতিয়া শিশুটিয়ে বহুত দিনৰ পিছত থেৰাপি দিয়াৰ পিছত কথা ক'বলৈ আৰম্ভ কৰে, মাক দেউতাকৰ বহুত বেছি এক্সাইটমেণ্ট থাকে শিশুটিৰ কথা শুনিবলৈ। তো সেইখিনি সময়ত কি হয়, শিশুটিয়ে যদি কিবা এটা গান গাই দিলে, কিবা এটা সাধু ক'লে, কিবা এটা ৰাইমছ গাই দিলে, সেইটো কি হয়, গোটেই দিনটোত যিমানবাৰ কাৰোবাক ফোন কৰে, যিমানবাৰ ক'ত আলহী আহে বা স্কুলতে হওক বা ঘৰতে হওক, বাৰে প্ৰতি কৈ থাকিবলৈ দিয়ে। যিটো আচলতে নকৰাটো ভাল হয়। যিটো শিশুটিয়ে ব'ৰ পায় বা ইৰিটেট ফিল কৰে, ফলত তেওঁলোকে কথাবোৰ কোৱাটো বন্ধ কৰি দিয়ে আৰু বহু সময়ত তেওঁলোকে জানাবোৰো নোকোৱা হৈ যায়। তো এইকেইটা কেইটামান ভুল যাৰ কাৰণে শিশুসকলে স্পীচ থেৰাপি দিয়াৰ পিছতো বা স্পীচ এণ্ড লেংগুৱেজ ডেভেলপমেণ্ট শিশুসকলৰ ক্ষেত্ৰত বিশেষকৈ তেওঁলোকে থেৰাপি দিয়াৰ পিছত তেওঁলোকৰ ডেভেলপমেণ্ট হোৱাৰ পিছতো বহু সময়ত তেওঁলোকে কথাবোৰ নোকোৱা হোৱা দেখা যায়। তো সেইটো কাৰণে যদি আপুনি এইকেইটা ভুল কৰি আছে, নকৰিবলৈ চেষ্টা কৰাটো ভাল হয়।